Hello everyone, welcome to a new lecture of Surface Chemistry. Surface Chemistry এইটো lecture আমি কি পঢ়িম Freundlich adsorption isotherm. ঠিক আছে effect of pressure তাৰে part হয় Freundlich adsorption isotherm তাৰ ওপৰত পঢ়িম. So ইয়াৰ important points কি হয় হেখিনি ডিসকাশন কৰিম আৰু ইয়াৰ mathematical aspect কি হয় আমি হেতু ডিসকাস কৰিম. ঠিক আছে so প্ৰথমটো important point কি হয় যে Freundlich adsorption isotherm কাৰ কাৰণে valid physical absorption নে chemical absorption তো প্ৰথমটো আমাৰ important point আছে যে এইটো বস্তুটো only কোড দেখিবলৈ পোৱা যায় only chemisorption বা chemical absorption আছে দেখিবলৈ পোৱা যায় physical absorptionত আমি Freundlich absorption isotherm দেখিবলৈ নাপাওঁ আৰু এই বস্তুটো এন্ট্ৰেন্সত কিতাবা সুধিব পাৰে now Freundlich absorption isotherm বুজিব হলে আমি চাব লাগিব যে আমি এটা ক্লোজ কন্টেইনাৰ এটা লৈছো ঠিক আছে এইটো হৈছে এটা ক্লোজ কন্টেইনাৰ মানে এটা বক্স হয় বা এটা বাকচ হয় যোনটো কমপ্লিটলি বন্ধ হৈ আছে ঠিক আছে তাক চাইৰৰ মুখৰ পৰা আমি বন্ধ কৰি দিছো হেতুকে কি বুলি কোৱা হয় ক্লোজ কন্টেইনাৰ বুলি কোৱা হয় নাও এই ক্লোজ কন্টেইনাৰটোত আমাৰ হাতত কি আছে এটা adsorbent আছে ঠিক আছে adsorbent সৰি নট adsorbent আমাৰ কি আছে আমাৰ এটা adsorbent আছে ঠিক আছে এটো হৈছে আমাৰ adsorbent কিমান আছে m ঠিক আছে m মাস আমাৰ হাতত এটা adsorbent আছে কিমান m মাসৰ এটা adsorbent আছে আৰু আমাৰ হাতত কি আছে adsorbent মানে gaseous molecule এইবিলাক সাপোজ এইবিলাক কি বুলি কম আমি adsorbent বুলি কম ঠিক আছে না adsorbent কিমান আছে সাপোজ এটা দুটা তিনটা চাৰিটা পাঁচটা আছে আৰু এই পাঁচটা adsorbentor total weight to কিমান সাপোজ x equal to mass of adsorbent যেটুকে ইহতে এটা ক্লোজ কন্টেইনাৰত আছে তো আমি কি দেখিবলৈ পাম ইহতৰ adsorption হ'ব কত adsorbent that is a surface adsorbent এই সারফেস কোনৰ ওপৰত তাহাতৰ absorption হ'ব তো কেটা আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা তো আমি কি কৰিলো আমি ইহতৰ adsorption কৰাই দিম 1 2 3 4 5 ঠিক আছে আমি তাৰ adsorbent কৰাই দিলো absorption কৰাই দিলো on the surface that is the adsorbent ঠিক আছে আমি absorbentor ওপৰত adsorption কৰাই দিলো ঠিক আছে কিমান আছিল এই গুটেখিনিৰ মাস কিমান আছিল এই গুটেখিনিৰ মাস আছিল সাপোজ x আৰু এই সারফেস খনৰ যদি বা এই যোনটো আমাৰ ম্যাটেৰিয়েলটো আছিল ম্যাটেৰিয়েলটোৰ যদি মাস কিমান m তেতিয়া x by m এটা ৰেশিও দিব আৰু সেই ৰেশিওটোকে আমি কি বুলি কম extent of absorption বুলি কম ঠিক আছে x by m এটা ৰেশিও এটা দি আছে আৰু সেই ৰেশিওটোক আমি কি বুলি কম extent of absorption না x by m কি হয় x হৈছে আমাৰ যিখিনি গ্যাস মলিকুল আছিল যিখিনি গ্যাস মলিকুল আমাৰ সারফেসৰ ওপৰত absorption হৈছে সেই গ্যাস মলিকুলস খিনিৰ ওজন বা মাস আৰু যোনটো গ্লাস সারফেস হক বা মানে absorbent হয় যোনটো সারফেসৰ ওপৰত absorption হৈছে তাৰ মাস কিমান আছিল m ঠিক আছে নাও এই ক্লোজ কন্টেইনাৰটোত কি হ'ব absorption হ'ব আকৌ এটা absorption হৈছে আকৌ কি হ'ব desorption হৈ যাব suppose absorption হৈছিল এটা গুচি গল desorption হৈ গল আকৌ এটা গুচি গল desorption হৈ গল ঠিক আছে আকৌ কি হ'ব ইহতৰ আকৌ absorption হৈ আছে এবাৰ আকৌ suppose ইয়াৰ desorption হৈ গল আকৌ ইয়াৰ absorption হৈ আছে সো এই প্ৰসেসটো কন্টিনিউ কৰি থাকিব ঠিক আছে তাৰমানে এটা থাকিব আমাৰ কি থাকিব ৰেট অফ absorption আৰু এটা আমাৰ হাতত কি থাকিব ৰেট অফ desorption মানে absorption হৈ আছে এবাৰ absorption হৈ আছে আকৌ desorption হৈ পেলাই কোনবা এটা মলিকুল সাপোজ উলাই গৈ আছে হৈ আছে উলাই গৈ আছে হৈ আছে উলাই গৈ আছে ঠিক আছে সো হেতুকে আমি কৈছো হোৱাটোক আমি কি বুলি কৈছো ৰেট অফ absorption বুলি কৈছো আৰু উলাই যোৱাটোক আমি কি বুলি কৈছো ৰেট অফ desorption বুলি কৈছো এটা টাইম আহিব যেতিয়া ৰেট অফ absorption ৰেট অফ desorptionৰ সমান হৈ যায় আৰু তেতিয়া আমি কি বুলি কম এই ষ্টেটটোক আমি কি বুলি কম ইকুইলিব্ৰিয়াম ষ্টেট বুলি কম ঠিক আছে আমি ইয়াক কি বুলি কম ইকুইলিব্ৰিয়াম ষ্টেট বুলি কম এতিয়া আমি saturation pressure that is ps ঠিক আছে saturation pressure ps কি হয় হেতু পঢ়িম কি দেখা গল যে আমি এটা ক্লোজ কন্টেইনাৰ ললো তাত এটা adsorbent থাকিব আৰু এটা absorbent থাকিব that is the gas molecule the gas molecules ইয়াৰ ওপৰত absorption হৈ আছে ঠিক আছে আমি কি কৰিম আমি এটা টাইম দেখিম যেতিয়া হয়তো extent of absorption ঠিক আছে x by m extent of absorption x by m ৰ ভ্যালুটো হাই হ'ব
Now x by m ৰ ভ্যালুটো কেতিয়া হাই হ'ব x by m ৰ ভ্যালুটো তেতিয়া হাই হ'ব যেতিয়া x ৰ ভ্যালুটো বাঢ়িব ঠিক আছে যেতিয়া x ৰ ভ্যালুটো বাঢ়িব বা m ৰ ভ্যালুটো ডিক্ৰিজ হ'ব x ৰ ভ্যালুটো কেতিয়া বাঢ়িব যেতিয়া সাপোজ এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে x ৰ ভ্যালু ম্যাক্সিমাম কেতিয়া হ'ব এই গুটে কেটা সাপোজ এটো হৈছে আমাৰ এটো হৈছে 1 এটো হৈছে 1 এটো হৈছে সাপোজ 1 গ্রাম ঠিক আছে এটো হৈছে 1 গ্রাম এটো হৈছে 1 গ্রাম তো x মানে কি হৈছে এই 1 + 1 + 1 + 1 তো 5 হ'ব সো এটো হৈছে x ৰ ভ্যালু ম্যাক্সিমাম কিমান হ'ব পাৰে ইয়াতে 5 হ'ব পাৰে বিকজ পাঁচটা গ্যাসৰ মলিকুল আছে প্ৰত্যেকটো গ্যাসৰ মলিকুলৰ ওয়েট কিমান বুলি কৈছো মই 1 গ্রাম বুলি কৈছো ঠিক আছে তো x ৰ ভ্যালু হাইয়েষ্ট হ'ব 5 আৰু x ৰ ভ্যালু যদি হাইয়েষ্ট 5 হয় আমাৰ x by m ঠিক আছে x by m ৰ ভ্যালু হাই কিটা হ'ব যেতিয়া x ৰ ভ্যালু ম্যাক্সিমাম হ'ব না x ৰ ভ্যালু ম্যাক্সিমাম কিটা হ'ব যেতিয়া এই পাঁচটা গ্যাসৰ মলিকুল সারফেস কোণৰ ওপৰত এবজৰ্পশন হৈ যাব এটা দুটা তিনটা চাৰিটা পাঁচটা বুজি পালা আৰু এবাৰ কৈ দিছো আমাৰ এই গ্যাস মলিকুলটোৰ ওয়েট কিমান আছিল 1 গ্রাম আছিল ঠিক আছে তেনেকা পাঁচটা আছে তো কিমান হ'ব 5 গ্রাম হ'ব পাঁচটা x ৰ ভ্যালু যদি চাৰিটা থাকে কিমান হ'ব 4 যদি তিনটা থাকে কিমান হ'ব 3 বুজি পাইছানে যদি পাঁচটা এবজৰ্পশন হৈ থাকে তেতিয়া কিমান হ'ব x ৰ ভ্যালু it will be 5 and this is the maximum value আৰু x ৰ ভ্যালু যেতিয়া ম্যাক্সিমাম হ'ব তেতিয়া x by m ৰ ভ্যালু কি হ'ব হাইয়েষ্ট হ'ব বা ম্যাক্সিমাম হৈ যাব ইয়াতকে বেছি হ'ব নোৱাৰে বিকজ হোল চেম্বাৰটোৰ ভিতৰত গ্যাসৰ মলিকুল কেটা আছিল পাঁচটাই আছিল আৰু হে পাঁচটাই এবজৰ্পশন হৈ গৈছে ঠিক আছে তো x by m ৰ ভ্যালু হাই হিট কেতিয়া হ'ব যেতিয়া গুটেখিনি সাপোজ গ্যাসৰ মলিকুল এটা এবজৰ্পশন হৈ গৈছে ঠিক আছে ন আমি দেখিব কি পালো যে x by m ৰ ভ্যালু যেতিয়া ম্যাক্সিমাম হয় ঠিক আছে x by m ৰ ভ্যালু যেতিয়া ম্যাক্সিমাম হয় তাৰ পিছত কি হ'ব হি কনস্ট্যান্ট থাকি যাব ইয়াৰ পিছত x by m ৰ ভ্যালু নাবাঢ়ে তাৰমানে সাপোজ x by m ৰ ভ্যালু বাঢ়ি আছে প্ৰথমতে আছিল সাপোজ 0.1 তাৰপিছত আছিল 0.2 তাৰপিছত আছিল 0.3 তাৰপিছত সাপোজ 0.5 তাৰপিছত কন্টিনিউয়াস আছে 0.5 0.5 0.5 আমি এইটোৱে দেখি আছো ঠিক আছে আমি কন্টিনিউয়াস এটাই দেখি আছো যে 0.1 ৰ পৰা 0.2 হ'ল তাৰপিছত 3 হ'ল তাৰপিছত 0.5 0.5 0.5 আৰু যিমানে গৈ থাকো 0.5 এ দেখি থাকিম ইটো ষ্টেজত মেটাৰ নকৰে প্ৰেসাৰ তুমি ইনক্ৰিজ কৰা নে কি কৰা প্ৰেসাৰ যিমানে ইনক্ৰিজ নকৰা কিয় x by m ৰ ভ্যালুটো কনস্ট্যান্ট হৈ যাব ঠিক আছে x by m ৰ ভ্যালু will remain constant after attending this maximum value তুমি প্ৰেসাৰ যিমানে ইনক্ৰিজ কৰা ইয়াৰ ভ্যালুটোৰ ওপৰত কোনো চেঞ্জেস নাহে ঠিক আছে তেতিয়া এই স্টেটটোক আমি কি বুলি কম যদি এনেকুৱা সিচুৱেশন আহি যায় যে x by m ৰ ভ্যালু ম্যাক্সিমাম হৈ গল তাৰ পিছত আমি দেখি আছো x by m ৰ ভ্যালুটো কনস্ট্যান্ট আছে ঠিক আছে x by m ৰ ভ্যালু কনস্ট্যান্ট যে 0.1 0.2 0.3 তাৰপিছত 0.5 0.5 0.5 0.5 কনস্ট্যান্ট আছে তুমি প্ৰেসাৰ যদি বঢ়ুৱাও তথাপিও আমি কি দেখিম প্ৰেসাৰ বঢ়াই দিলো তথাপিও আমি কি দেখিম x by m ৰ ভ্যালু কনস্ট্যান্ট 0.5 এ দেখি থাকিম তেনেকুৱা ক্ষেত্ৰত এই সিচুৱেশনটোক আমি কি বুলি কম এটোক আমি কম স্যাচুৰেটেড স্টেট বুলি কম স্যাচুৰেশন স্টেট বুলি কম স্যাচুৰেশন স্টেট বুলি কম ঠিক আছে আৰু এই সিচুৱেশনটোত প্ৰেসাৰ যিমান থাকে যোনটো প্ৰেসাৰ থাকিব এই কনস্ট্যান্ট হৈ যোৱাৰ পিছত যোনটো প্ৰেসাৰ থাকিব এই প্ৰেসাৰটোকে কি বুলি কোৱা হয় স্যাচুৰেশন প্ৰেসাৰ বুলি কোৱা হয় ঠিক আছে হেতুকে কোৱা হয় স্যাচুৰেশন প্ৰেসাৰ তো আমি কি দেখিলো যে x by m ৰ ভ্যালুটো এটা টাইমত গৈ পেলাই ম্যাক্সিমাম হৈ যাব আৰু তাৰ পিছত তাৰ ভ্যালুটো কনস্ট্যান্ট থাকিব তাৰ পিছত হি প্ৰেসাৰৰ ওপৰত ডিপেন্ডেন্ট নহয় ঠিক আছে এতিয়া যেতিয়ালৈকে তাৰ ভ্যালুটো হাই নহয় বা ম্যাক্সিমাম হৈ নাযায় তেতিয়ালৈকে যোনটো এক্সটেন্ট অফ এবজৰ্পশন দ্যাট ইজ x by m এটো প্ৰেসাৰৰ ওপৰত ডিপেন্ডেন্ট হ'ব ঠিক আছে x by m extent of absorption is directly proportional to pressure প্ৰেসাৰ যিমানে বেছি হ'ব এবজৰ্পশনৰ ৰেটটো সিমানে বেছি হ'ব এই বস্তুটো এনেকৈ বুজিব পাৰা যে আমাৰ হাতত এখন সারফেস আছে আৰু ইফালে আমাৰ হাতত আছে গ্যাসৰ মলিকুল তো প্ৰেসাৰ বাঢ়ি আছে মানে কি ওপৰৰ পৰা এই মলিকুলটো ঠেলি আছে যে তই গ্লাস সারফেসত লাগি যা এটো ঠেলি আছে যে ই গৈ পেলাই গ্লাস সারফেসত যাতে লাগি যায় তো যিমানে প্ৰেসাৰ বাঢ়িব ইয়াৰ সিমানে এটা ওপৰত প্ৰেসাৰ থাকিব যে ই গৈ পেলাই গ্লাস সারফেসৰ লগত ইয়াতে লাগি যায় ঠিক আছে সিমানে তাৰ ওপৰত এটা প্ৰেসাৰ থাকিব যে হি গ্লাস সারফেসত গৈ পেলাই লাগি যায় এইটো কাৰণে এক্সটেন্ট অফ এবজৰ্পশনটো প্ৰেসাৰৰ ওপৰত ডিপেন্ডেন্ট যেতিয়া আমি দেখিলো যে প্ৰেসাৰটো লো থাকে
যেতিয়া কম প্ৰেছাৰ বহুত লো প্ৰেছাৰ থাকে x/m ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু প্ৰেছাৰ আৰু প্ৰেছাৰৰ ওপৰৰ যোনটো পাৱাৰ থাকিব পাৱাৰটো কিমান থাকিব 1 থাকিব ঠিক আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে x/m ইকুৱেলছ আমি এটা প্ৰপৰ্চনেলি কনষ্টেন্ট এটা আনো যাক আমি k বুলি ডিনোট কৰিছো kp ঠিক আছে where k is a constant k কি হয় k equal to constant তেনেদৰে আমি যেতিয়া হাই প্ৰেছাৰ হ'ব না যেতিয়া হাই প্ৰেছাৰ হ'ব প্ৰেছাৰটো বহুত বাঢ়ি যাব তেতিয়া অলৰেডি এক্সটেন্ট অফ এবজৰ্পচনৰ ভ্যালু ম্যাক্সিমাম হৈ যায় আমি অলৰেডি কৈছো যে এক্সটেন্ট অফ এবজৰ্পচন দ্যাট ইজ x/m যেতিয়া ম্যাক্সিমাম হয় তাৰপিছত হি কি হৈ যাব হি ভ্যালুটো তাৰ সদায় কনষ্টেন্টে দেখিবলৈ পাম তেতিয়া ডাজ নট ডিপেন্ড আপন প্ৰেছাৰ does not depend on pressure তুমি প্ৰেছাৰ বঢ়োৱা বা যিয়ে নকৰাকৈ এই প্ৰেছাৰৰ ওপৰত ডিপেন্ডেন্ট নহয় সো প্ৰেছাৰ যেতিয়া হাই হয় ঠিক আছে যেতিয়া বহুত হাই প্ৰেছাৰ হয় হাই প্ৰেছাৰত কি দেখা গ'ল যে x/m ৰ ভ্যালু অলৰেডি ম্যাক্সিমাম হৈ গ'ল কাৰণ ই বঢ়াই বঢ়াই গৈ আছে নহয় প্ৰেছাৰ যেতিয়া বাঢ়ি আছে x/m ৰ ভ্যালুটো হাই হৈ আছে আৰু এটা টাইম আহি যাব যেতিয়া ভ্যালুটো ম্যাক্সিমাম হৈ যাব তাৰ পিছত কি হ'ব it প্ৰেছাৰৰ ওপৰত ডিপেন্ড নকৰে সেইকাৰণে p টু দি পাৱাৰ আমি 0 লিখিছো ঠিক আছে তো কি হ'ল x/m this is not dependent upon pressure p to the power 0 তো আমি ইয়াক কি বুলি ক'ব পাৰো x/m equal to k which is a constant ঠিক আছে ইয়াৰ পৰা আমি ক'লো যে x/m equal to k which is constant তো এই হৈ গ'ল যে প্ৰেছাৰৰ ওপৰত যেতিয়া ডিপেন্ডেন্ট নহয় তেতিয়া দেখিবলৈ কি পালো যেতিয়া আমি কি ক'লো যে হাই প্ৰেছাৰ যেতিয়া হ'ব তেতিয়া এক্সটেন্ট অফ এবজৰ্পচনৰ ভ্যালুটো কনষ্টেন্ট হৈ যায় তাৰপিছত প্ৰেছাৰৰ ওপৰত কোনো ডিপেন্ডেন্সি নাথাকে তো x/m ৰ ভ্যালুটো কনষ্টেন্ট হৈ যায় সেইটো আমি ইয়াতে ম্যাথমেটিক্যালি দেখাই দিলো ঠিক আছে যেতিয়া ইন্টাৰমিডিয়েট ৰেঞ্জ আহে ইন্টাৰমিডিয়েট ৰেঞ্জত আমি কি কৰো সো ইন্টাৰমিডিয়েট ৰেঞ্জত দেখা গ'ল যে এক্সটেন্ট অফ প্ৰেছাৰ দ্যাট ইজ x/m এক্সটেন্ট অফ এবজৰ্পচন x/m ইজ ডিপেন্ডেন্ট আপন প্ৰেছাৰ ঠিক আছে প্ৰেছাৰৰ ওপৰত ডিপেন্ডেন্ট কৰে বাট তাৰ যোনটো পাৱাৰ থাকিব এটো হৈছে 1/n ঠিক আছে এটা ফ্ৰেকশন এটা হয় দিস ইজ এ ফ্ৰেকশন 1/n মানে এটা ফ্ৰেকশন নাও n ৰ ভ্যালু কি হ'ব পাৰে দিস n ইট ইজ এ কনষ্টেন্ট কিহৰ ওপৰত ডিপেন্ড কৰে ইট ডিপেন্ডস আপন গ্যাস ই কিহৰ ওপৰত ডিপেন্ড কৰে ই ডিপেন্ড কৰে গ্যাসৰ ওপৰত এডজৰ্বেন্ট টাইপ অফ এডজৰ্বেন্টৰ ওপৰত আৰু টেম্পাৰেচাৰৰ ওপৰত ঠিক আছে এই বস্তু তিনিটাৰ ওপৰত ডিপেন্ড কৰে গ্যাস এডজৰ্বেন্ট আৰু টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে n ৰ ভ্যালুটো where n is greater than 1 n ৰ ভ্যালু সদায় 1 তকৈ বেছি হয় তাৰ মানে n ৰ ভ্যালু কি হ'ব পাৰে 1.1 1.2 up to গৈ থাকিব 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে and so on ঠিক আছে মই যদি এটো গ্ৰাফত যদি ৰিপ্ৰেজেন্ট কৰিবলৈ যাওঁ মই কি দেখিবলৈ পাম মই এটা গ্ৰাফ লৈছো ইয়াতে মই যদি y axis এটো হৈছে x axis যদি মই y axis ত extent of absorption that is x/m লং আৰু x axis ত যদি মই প্ৰেছাৰ লং মই কি দেখিবলৈ পাম যে যেতিয়া মই প্ৰেছাৰ বঢ়াম extent of absorption বাঢ়িব তো স্লোলি প্ৰথমতে ডাইৰেক্টলি প্ৰপৰ্চনেল তো লিনিয়াৰলি বাঢ়িব ঠিক আছে লিনিয়াৰ ইনক্ৰিজ হৈ আছে বিকজ লো প্ৰেছাৰ এটা এখিনি লো প্ৰেছাৰ হৈ আছে এই লো প্ৰেছাৰ ইন্টাৰমিডিয়েট মানে মাধ্যমিক মিডিয়াম এন্ড তাৰপিছত আহিবা হাই প্ৰেছাৰ সো লো প্ৰেছাৰ কি হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল হয় না x/m ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু প্ৰেছাৰ তো লিনিয়াৰ ষ্ট্ৰেট লাইন ইন্টাৰসেপ্ট কিবা আছে নেকি নাই 0 সো 0 পৰা ষ্টাৰ্ট হৈছে ঠিক আছে এটো y = mx + 3 ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যনৰ লগত মিলাই চাবা যেতিয়া ইন্টাৰমিডিয়েট ৰেঞ্জ আহিছে তেতিয়া কি হৈ যায় x/m ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু p টু দি পাৱাৰ 1/n 1/n ফেক্টৰ এটা আহি গ'ল তো ইয়াতে লাইনটো স্লাইটলি অলপ কাৰ্ভ এটা হ'ব এইখিনি জায়গাত ঠিক আছে লাইনটো অলপ কাৰ্ভ এটা ল'ব এন্ড ফাইনালি যেতিয়া x/m ইজ ইন্ডিপেন্ডেন্ট অফ প্ৰেছাৰ মানে p টু দি পাৱাৰ 0 যেতিয়া প্ৰেছাৰৰ ওপৰত ডিপেন্ডেন্ট নকৰে ই x/m ৰ ভ্যালুটো কি হৈ যায় k হৈ যায় তেতিয়া আমি দেখিম প্ৰেছাৰ বঢ়াই আছো এক্সটেন্ট অফ এবজৰ্পচনৰ ওপৰত কোনো ইফেক্ট নাই x/m কনষ্টেন্ট গৈ আছে সো কনষ্টেন্ট গৈ আছে প্ৰেছাৰ বাঢ়ি আছে প্ৰেছাৰ বঢ়াই গৈ আছো বাট এক্সটেন্ট অফ এবজৰ্পচন লাইনটো ষ্ট্ৰেট গৈ আছে এটো বাঢ়া নাই ষ্ট্ৰেট গৈ আছে ঠিক আছে লিনিয়াৰ হৈ গৈছে সো আমি কি ক'ব পাৰো এখিনি পৰা এখিনি লৈকে যে x/m = k
এইখিনি জায়গাত আমি কি ক'ব পাৰো যে x by m equals k p to the power 1 by n আৰু এইখিনি জায়গাত আমি কি ক'ব পাৰো যে x by m equals p to the power 1 so এইখিনি আসলে আমাৰ লো প্ৰেসাৰ এইখিনি আসলে আমাৰ ইন্টাৰমিডিয়েট প্ৰেসাৰ আৰু এইখিনি কি এইখিনি হৈ গল হাই প্ৰেসাৰ ইন্টাৰমিডিয়েট ৰেঞ্জ প্ৰেসাৰৰ এটা ইকুৱেশ্যন এটা আছে আৰু তাৰ পৰাও আমাৰ এটা গ্ৰাফ এটা ডিৰাইভ কৰিব লাগে ঠিক আছে সো ইন্টাৰমিডিয়েট ৰেঞ্জ অফ প্ৰেসাৰ আমি কি কলো যে x by m is proportional to p to the power 1 by n তো ইয়াৰ পৰা আমি কি কম যে x by n equals k p to the power 1 by n আমি কি কৰিলো আমি দুইটা সাইডে লগ লম এতিয়া সো কি লিখিম log of x by m equals log of k p to the power 1 by n log ললো log ললে কি হ'ব এতিয়া এটা লগৰ প্ৰপাৰ্টি এটা ইউজ হয় লগৰ প্ৰপাৰ্টি কি আছিল log of x into n log of x plus log of n এই প্ৰপাৰ্টিটো আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে k into p to the power 1 by n আছে নহয় হেতু তো কি লিখিম ইয়াতে log of k plus log of p to the power 1 by n লগৰ আৰু এটা প্ৰপাৰ্টি এটা আছে এইটো প্ৰপাৰ্টি কি হয় log of x to the power n কি হয় এইটো n log of x ঠিক আছে সো আমি ইয়াক কি কৰিব পাৰো এই 1 by n টো ফ্ৰন্ট সাইডে লৈ আনিলো এতিয়া আমি যদি এটা গ্ৰাফ এটা যদি ড্ৰ কৰো গ্ৰাফ এটা বনাও দেই log of x by m আৰু এইফালে আমি লৈ ললো log of p তে কি দেখিবলৈ পাম this is a straight line কি ইকুৱেশ্যন হ'ব y equal to mx plus c ইয়াতে ইন্টাৰসেপ্ট কোন হ'ব আৰু স্লোপ অফ দি লাইন কোন সো এই 1 by n log of p this m হৈছে 1 by n that is the slope ঠিক আছে আমি এটো এই পাৰ্টটো আমি ইয়াতে লৈ আনো দেখিবলৈ ভাল লাগিব 1 by n log of p আৰু ইয়াতে আমি কি লিখিম log of k এটা চাবলে ভাল হৈছে because y মানে হৈছে আমাৰ log of x by m ঠিক আছে x মানে হৈছে আমাৰ log of p intercept কি হৈছে c log of k তো এইখিনি জায়গাত কোবাত আছে log of k সো লাইনটো ইয়াৰ পৰা স্টাৰ্ট হ'ব ঠিক আছে লাইনটো তাৰ পৰা স্টাৰ্ট হ'ব এই লাইনটোৰ স্লোপ কি হয় m slope হয় that is 1 by n তো slope of the line what 1 by n 1 by n ৰ ভ্যালু কি হ'ব পাৰে তো 1 by n ৰ ভ্যালু 0 to সদায় 1 ৰ ভিতৰতে থাকিব ঠিক আছে যদি 1 by n ৰ ভ্যালু 0 হৈ যায় তেতিয়া কি হ'ব x by m equal to constant হৈ যাব তেতিয়া independent of pressure বুলি আমি ক'ব পাৰো ঠিক আছে যদি 1 by n ৰ ভ্যালু 1 হৈ যায় তেতিয়া কি হ'ব x by m equals k into p তেতিয়া extent of absorption directly proportional to pressure এটা হ'ব directly proportional to pressure ঠিক আছে thank you